উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্লেন ৰেষ্টুৰেণ্ট উইংছ অৱ হাজৰিকাৰ স্থাপন। শিৱসাগৰ জিলাৰ ভটিয়াপাৰত স্থাপন কৰিবলৈ লোৱা শিৱসাগৰ জিলাৰ পৰ্যটনৰ নতুন সংযোজন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্লেন ৰেষ্টুৰেণ্ট উইংছ অৱ হাজৰিকাৰ স্থাপন কৰা হয়। কেৰালা, উত্তৰ প্ৰদেশ, মুৰ্দাবাদ, মুম্বাইৰ পৰা অহা কাৰিকৰে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি প্লেনখন নিৰ্দিষ্ট স্থানত স্থাপন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোনপ্ৰথমে স্থাপন কৰিবলৈ লোৱা প্লেন ৰেষ্টুৰেণ্টখনত উচিত মূল্যত খাদ্য পোৱাৰ লগতে প্লেনত উঠাৰ আমেজ ল'ব পাৰিব। 2025 চনৰ জানুৱাৰী মাহত জনগণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্লেন ৰেষ্টুৰেণ্ট উইংছ অৱ হাজৰিকা মুকলি কৰিব বুলি স্বত্বাধিকাৰী হৰিপ্ৰসন্ন হাজৰিকাই জানিবলৈ দিয়ে। নমস্কাৰ। সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজক আমাৰ 98তম সুধাকণ্ঠৰ জন্মদিন হিচাপে শুভেচ্ছা জনাইছোঁ। আৰু লগতে আজি আমি শিৱসাগৰ ভটিয়াপাৰৰ পৰা অসমবাসীক জনাব বিচাৰোঁ যে যি জেগাত আমাৰ এয়াৰক্ৰাফ্টখন অনিৰ্দিষ্ট কালৰ কাৰণে শিৱসাগৰ গৌৰৱ হিচাপে জিলিকি থাকিব, আমি ইতিমধ্যে ৰাতিপুৱা 10 বজাৰ পৰা এই প্ৰখৰ ৰ'দত কাম কৰি এতিয়া 7:30 বজাত সম্পূৰ্ণ হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিব সেই ইতিমধ্যে যি জেগাত আমি স্থাপন কৰিম বুলি ভাবিছিলোঁ তাত স্থাপন কৰা হৈছে। আৰু প্ৰায় 60% কাম এছেম্বলিঙৰ হৈ গৈছে আৰু 40% বাকী আছে। সেই 40% কাম কৰিবলৈ আৰু মানুহ আহিছে। আৰু তেনেকৈ ধৰক আৰু আমি যিমান পাৰোঁ সোনকালে আমি অসমবাসী ৰাইজক এখন উলিয়াই দিবলৈ চেষ্টা কৰিম। ক'বলৈ যাওঁতে চাওক, মানে কি হৈছে, আমাক বৰষুণেও বহুত আমনি কৰিলে আৰু এতিয়া 7 মাহ নে 8 মাহ লাগি গ'ল। 8 মাহ লগাৰ কাৰণ এটাই আছিলে, কাৰণ মাটিখিনি আমাৰ বহুত দ, 15-20 ফুটকৈ আমি পুতিব লগা হৈছে। তাৰপিছত বৰষুণ আহিলে, বৰষুণত আমাৰ কাম অলপ স্থিমিত হৈ গ'ল। এতিয়া যিহেতু বতৰ অলপ ফৰকাল আৰু মানুহখিনিয়ে কাম কৰিও ভাল পাইছে, সেইকাৰণে ধুমধাম কাম কৰিছোঁ। আৰু ইতিমধ্যে 60% এছেম্বলিং হৈছে যেতিয়া, আৰু 40% আছে। 40% আছে মানে আপোনাৰ পিছফালৰ যিখন উইং আছে, সেই উইংখন লগাবলৈ বাকী আছে। আৰু লগতে ইণ্টেৰিয়ৰটো আমি এজন ৰেষ্টুৰাঁ হিচাপে সুন্দৰকৈ উলিয়াই পেলাব লাগিব। আৰু তাৰ সমান্তৰালভাৱে এৰোপ্লেনখনত উঠিবলৈ এটা ৰাস্তা তৈয়াৰ কৰিব লাগিব, এটা ঘৰ নিৰ্মাণ কৰিব লাগিব। সেই যিখিনি গোটেইখিনি কাম এতিয়া ধৰক গোটেই কণ্ট্ৰেক্টৰে কণ্ট্ৰেক্ট লৈ কিনে সেইখিনি কাম কৰি আছে, খুব সুন্দৰভাৱে কৰিছে। আৰু মই ভাবোঁ আমি যিমান পাৰোঁ 2025ৰ ভিতৰত আমি এইখন অসমৰ জনাৰ্দনক উলিয়াই দিবলৈ চেষ্টা কৰিম। শিৱসাগৰ তথা অসমখনৰ অনুভৱ কেনেকুৱা? অনুভৱ মানে যেতিয়া আমি প্ৰথম ইয়াতে যোৱা বছৰ 16 ডিচেম্বৰত যেতিয়া আমি লৈ আহিছিলোঁ, তেতিয়া অসমত আমি প্ৰৱেশ কৰিছিলোঁ, তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে অসমবাসীৰ কাৰণে এখন এয়াৰক্ৰাফ্ট নহয়, এখন আমাৰ স্বাভিমান হয়, আমাৰ সন্মান হয়। আৰু সেইকাৰণে আমি শিৱসাগৰবাসীয়ে মানে আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে আমাৰ শিৱসাগৰ যিহেতু হিষ্টৰিকেল প্লেচ হিচাপে গোটেই অসমবাসীত জনাজাত, ৰজা মহাৰজাৰ কীৰ্তিচিহ্ন ইয়াত বিৰাজমান হৈ আছে। শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, ৰংঘৰ, কাৰেংঘৰকে আদি কৰি গোটেই আহোম ৰজাসকলৰ গোটেই কীৰ্তিচিহ্ন ইয়াত জিলিকি আছে। তাৰ সমান্তৰালভাৱে এইখনো যে এক অন্যতম হৈ পৰিব, আমি আশাবাদী, শিৱসাগৰবাসী ৰাইজ আশাবাদী। আমি চেষ্টা কৰি আছোঁ, আমি কৰি দেখাবলৈ সদায় প্ৰস্তুত আছোঁ। গৌৰীসাগৰৰ পৰা ছাদ্দাম আলীৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।